চৰকাৰী কাৰ্যালয়ে ওলাইছে দালাল ডাকঘৰতো ওলাইছে এইবাৰ দালাল দালালৰ পাক চক্ৰত সৰ্বশ্ৰান্ত এগৰাকী আইতা দালালৰ জালত পৰি 10,000 টকা হেৰুৱালে ঢকুৱাখনা ঘিলামৰাৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাই ঘিলামৰাৰ চৌখামঘাট গাঁৱৰ ৰোহিণী গগৈ নামৰ আইতাগৰাকীয়ে ঘিলামৰাৰ ডাকঘৰৰ সেভিং একাউণ্টত জমা কৰিছিল 11,000 টকা 2 বছৰ পূৰ্বে ডাকঘৰৰ নিজৰ একাউণ্টত এই ধনৰাশি জমা কৰিছিল আইতাগৰাকীয়ে মঙ্গলবাৰে ডাকঘৰত পাছবুক আপডেট কৰিবলৈ আহি হতভম্ব হয় বৃদ্ধাগৰাকী 11,000 টকাৰ ঠাইত ওলাল 1,100 টকা হোটেল তাত মোৰ বহিত ঠাই আছে 22,100 কিন্তু তাত মই কালি আপডেট কৰিবলৈ দিওঁতে তেওঁলোকে ক'লে কি হেৰি আপোনাৰ বহিত আছে কি আপোনাৰ পাছবুকত আছে আপডেট কৰোঁতে কিন্তু আমাৰ বহিত আপোনাৰ পইচাটো নাই 10,000 কিমান নাই বুলি কিমান নাই মানে 10,000 নাই বুলি জমা ধনৰ 10,000 টকা কমকৈ ওলোৱাৰ পাছতে মূৰত হৰক ভাগি পৰে আইতাগৰাকীৰ কিয়নো সেভিং একাউণ্টৰ পাছবুকত জমা কৰা 11,000 টকাৰ বিপৰীতে স্বাক্ষৰ আৰু সিলমোহৰ আছে ডাকঘৰৰ পইচাটো যেতিয়া জমা কৰিছে তাতকৈ চহী আছে নে পাছবুকত আছে 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 পাছবুকত সকলো এই সন্দৰ্ভত ঘিলামৰা ডাকঘৰৰ মেনেজাৰক প্ৰশ্ন কৰাত মেনেজাৰৰ দায়ৰা মন্তব্য এই সম্পৰ্কে মই অৱগত নহয় পূৰ্বৰ মেনেজাৰেহে জানিব এই ঘটনা মন কৰিবলগীয়া যে ঘিলামৰাৰ ডাকঘৰৰ পূৰ্বৰ মেনেজাৰ আৰু একাংশ কৰ্মচাৰীয়ে দীৰ্ঘদিনে দালাল ৰাজ চলাই অহাৰ অভিযোগ এই ঘটনা পুনৰবাৰ প্ৰমাণ কৰিছে দালাল ৰাজ চলিছে চৰকাৰী ডাকঘৰত ভুক্তভোগী আইতাগৰাকীৰ ধনৰাশি ঘূৰাই দিবলৈ এতিয়া ডাকঘৰ কৰ্তৃপক্ষই ব্যৱস্থা ল'বনে ঢকুৱাখনৰ পৰা লিখন গগৈ ৰিপৰ্ট প্ৰাগ নিউজ